মোৰ জানেনে যেনেকৈ মই ৰেচিপি বিধে বিধে বনাই ভাল পাওঁ তেনেকৈ ঘৰৰো DIY বনাই কিছুমান বস্তু ভাল পাওঁ। এইটো হ'ল জুজুৰ মেডেলবোৰ আঁৰিবৰ কাৰণে এটা মই বক্স বনাইছিলোঁ, কিন্তু বক্সটো গৈ বেলেগ কৰিলে। চেণ্টাৰ টেবুলখনত ডাঙৰ ল'ৰা অয়নৰ MUN কৰা মিমেণ্টবোৰ এনেই থৈ দিওঁ। সেই চেণ্টাৰ টেবুলৰ ৰানাৰ এখনকে বনাওঁ বুলি ভাবিলোঁ। এখন আছিল মোৰ মেখেলাখন মই তাৰ ওপৰৰ পাৰিটো আঁতৰাই কাটি কিবা এটা বনাওঁ বুলি ভাবিলোঁ। তাৰপিছত ভাবিলোঁ সেই পাৰিটো দিবৰ কাৰণে কি কৰিম। এটা আছিল মোৰ শ্ৰাগ, সেই শ্ৰাগটোকে বোলো পিন্ধা নহয়, অকণমান টাইট টাইট লাগে, মই বেয়া পাওঁ। সেই শ্ৰাগটোকে কাটি কিবা এটা বনাওঁ বুলি ভাবিলোঁ। প্ৰথমতে পিন্ধি চালোঁ, তাৰপিছত ভাবিলোঁ একদম কটাই ভাল। জোখটো ল'লোঁ, মেখেলাখনৰ পাৰিটো বোলো তাত লগাম। তাৰপিছত এয়া পাৰিটো চালোঁ, চাই পেলাই অকণমান বেলেগ টাইপৰ বনাম। তাৰপিছত শ্ৰাগটো এফালৰ পৰা একদম শ্বেপটো কাটি ল'লোঁ, কাটি তলৰ কাপোৰখিনি উলিয়াই ল'লোঁ। উলিয়াই সেই ডাঙৰ পাৰিটো, মেখেলাখনৰ পাৰিটো মাজতে দুভাগ কৰি দিলোঁ আৰু কৰি দুটা চাইডে এটা বৰ ধুনীয়া পাৰি থাকে, সেই পাৰিটো এটা চাইডে থাকিল, এটা চাইডে নথকাৰ বাবে মই কাটি সেই পাৰিটোত আকৌ লগাই দিলোঁ। এইটো হৈ গ'ল। তাৰপিছত এতিয়া সেই ৰঙা কাপোৰখনত, শ্ৰাগটোৰ কাপোৰখনত মই ওপৰৰ পৰা এনেকৈ মই পাৰিটো লগাই দিলোঁ। দেখিবলৈ ধুনীয়া লাগিছেনে বাৰু? তাৰপিছত পিছদিনাখন দেই, একেদিনাই কামটো নহ'ল। তাৰপিছত ভাবিলোঁ ছাইডত যিখিনি জেগা থাকিল তাতো মই অকণমান পাৰি লগাই দিওঁ। এয়া ৰেডি হৈ গ'ল। তাৰপিছত ভাবিলোঁ যিটো মই জুজুৰ মেডেল আঁৰিবৰ কাৰণে বক্স এটা যে বনাইছিলোঁ, সেইটো মেডেল থোৱা বক্স নহয়, মই কিবা শ্ব'পিচ ৰাখিম বুলি ভাবিলোঁ, কিন্তু ইমানেই গধুৰ আঁৰিবলৈ দিগদাৰ হৈছিল। তাৰপিছত এইটো হৈ গ'ল, এই পাৰিটোৱে লগাই ল'লোঁ। তাৰপিছত তাত বোলো তলত কিবা কিবি বোলো এনেকৈ লগাম আৰু। তাৰপিছত এই বেগটো আছিল, বেগটো বেছি লোৱা নহয়, সেইবাবে তাৰ সেইকেইটা আঁতৰাই পমপমকেইটা বোলো তাৰ ছাইডত লগাই দিম। এয়া এতিয়া পমপমকেইটা কাটি মই এতিয়া বেজিৰে এই তলত এনেকৈ লগাই দিলোঁ। ইমান ধুনীয়া সহজতে কৰিব পাৰি, হয়নে? এইখনো তেনেকৈ ৰেডিয়ে হৈ গ'ল আৰু। এতিয়া বোলো চেণ্টাৰ টেবুলত পাৰি চাওঁচোন। এয়া পাৰি চালোঁ, দেখিবলৈ বৰ এটা বেয়া নাই, বেছি তেলীয়াও লাগিছে অকণমান, তথাপিও হৈ গৈছে আৰু। এতিয়া বক্সটোৰ ওপৰতো এনেকৈ লগাই দিলোঁ। তাৰপিছত এনেকৈ চাৰিওফালৰ পৰা বোলো চাইছোঁ, দেখিবলৈ বৰ এটা বেয়া লগা নাই, মানে কাম চলি যায় আৰু। বিহু বুলি ক'লে যে মন ৰাঙলী হৈ থাকে, তেনেকৈ ৰুমটোৰ ৰাঙলীয়ে কৰি পেলালোঁ আৰু।